উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্য চৰকাৰ আৰু জনতাই সমস্বৰে প্ৰতিবাদ কৰিলেও অসম চৰকাৰ আৰু বিজেপিয়ে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন জনাই যাব। বিজেপিৰ কোৰ কমিটিৰ এক বৈঠকত দেওবাৰে চূড়ান্ত সিদ্ধান্ত লোৱা হয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত অনুষ্ঠিত কোৰ কমিটিৰ বৈঠকত সিদ্ধান্ত লোৱা হয় যে এই বিধেয়কখন জাতি ৰক্ষাকাৰী বিধেয়ক আৰু অসমক ৰক্ষা কৰিবলৈ এই বিধেয়কৰ বিকল্প নাই। ইয়াৰ অন্যথা অসম আৰু আন এক সভ্যতাৰ দাস হৈ পৰিব। কোৰ কমিটিৰ বৈঠকত এতিয়া সিদ্ধান্ত কৰা হৈছে যে নাগৰিকত্ব আইনৰ সপক্ষে জাতি ৰক্ষাকাৰী অসমক ৰক্ষাকাৰী এই বিধেয়কখনৰ সপক্ষে ভাৰতীয় জনতা পাৰ্টি থিয় হৈ ৰ'ব আৰু জাতি ৰক্ষাকাৰী এই বিধেয়কখন আমাক লাগে। অসমৰ ভৱিষ্যতৰ কাৰণে অসমক প্ৰয়োজন, নহ'লে অসমখন আন এক সভ্যতাৰ দাস হৈ পৰিব। আমাৰ 5000 বছৰৰ সভ্যতা বচাবৰ কাৰণে এই আইনখন আমাক লাগে। গতিকে জাতি ৰক্ষাকাৰী এই বিধেয়কখন পাছ হওক, তেনেকুৱা এটা